আৰু আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া মন্ত্ৰী ইউ জি ব্ৰহ্ম তেওঁক শেষ শ্ৰদ্ধা জনাইছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ বাসগৃহৰ পৰা এক শোকস্তব্ধ সকলো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে যি শনিবাৰে সংঘটিত হৈছিল ভয়ংকৰ উগ্ৰপন্থীৰ এম্বুজ আৰু সেই এম্বুজতে নিহত হৈছিল বীৰ জোৱান সুমন স্বৰ্গীয়াৰী 2007 চন যি 2007 চনত নিজৰ পিতৃকো হেৰুৱাবলগীয়া হৈছিল বিটিয়াৰৰ শান্তিৰ বাবে কনক স্বৰ্গীয়াৰীও নিজৰ প্ৰাণ আহুতি দিছিল আৰু সেইগৰাকী পিতৃৰ পুত্ৰ আছিল সুমন স্বৰ্গীয়াৰী আৰু সেইগৰাকী বীৰ শ্বহীদক এতিয়া শ্ৰদ্ধা জনাইছে সকলোৱে এয়া স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই শেষবাৰৰ বাবে শ্ৰদ্ধা জ্ঞাপন কৰিছে বীৰ জোৱানগৰাকীক দেশৰ বাবে প্ৰাণ আহুতি দিয়া এই বীৰ শ্বহীদগৰাকীক এইদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অজস্ৰগৰাকী আমি সেই দৃশ্যাংশ আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ 2011 চনত সেনাবাহিনীত যোগদান কৰিছিল সুমন স্বৰ্গীয়াৰীয়ে আৰু সেই 2011 চনৰ পৰা কৰ্মৰত হৈ আছিল সেনাবাহিনীত আৰু অৱশেষত শনিবাৰে যি ভয়ংকৰ এম্বুজ উগ্ৰপন্থীৰ সেই এম্বুজতে প্ৰাণ আহুতি দিবলগীয়া হয় প্ৰাণ হেৰুৱাই এগৰাকী বীৰ জোৱানে নিজৰ মাতৃ পত্নী এটি সন্তান আৰু জ্যেষ্ঠ ভগ্নীক এৰি এইদৰে বিদায় ল'লে সুমন স্বৰ্গীয়াৰীয়ে এক শোকস্তব্ধ পৰিৱেশ সকলো এক শোকাকুল পৰিৱেশে এতিয়া বিৰাজ কৰিছে 5 ডিচেম্বৰত অহাৰ কথা উল্লেখ কৰিছিল বুলি পত্নী জুৰি স্বৰ্গীয়াৰী ইতিমধ্যে বাৰে বাৰে উল্লেখ কৰিছে যে 5 ডিচেম্বৰত তেওঁ অহাৰ কথা কৈছিল 5 ডিচেম্বৰত নিজৰ পুত্ৰ সন্তানৰ জন্মদিন পালনৰ বাবে তেওঁ অহাৰ কথা কৈছিল যেটো জুলাই মাহত শেষবাৰৰ বাবে জুলাই মাহত তেওঁ নিজৰ ঘৰলৈ আহিছিল আৰু সেই জুলাইৰ পিছত 5 ডিচেম্বৰত তেওঁ ঘৰলৈ উভতাৰ কথা কৈছিল কিন্তু সেয়া নহল তাৰ পূৰ্বে শনিবাৰে যি ভয়ংকৰ এম্বুজ আৰু সেই এম্বুজতে প্ৰাণ হেৰুৱালে বীৰ শ্বহীদগৰাকীয়ে যেটো শেষবাৰৰ বাবে কথা হৈছিল শনিবাৰৰ দিনটোতো কথা হৈছিল নিজৰ পত্নীগৰাকীৰ সৈতে আৰু পত্নী জুৰি স্বৰ্গীয়াৰী ইতিমধ্যে এই কথা কৈছে যে যি নিৰ্মীয়মান তেওঁলোকৰ ঘৰ সেই নিৰ্মীয়মান ঘৰৰ খবৰ লৈছিল বীৰ শ্বহীদগৰাকীয়ে কিন্তু শনিবাৰে যি সন্ধিয়াৰ ভাগত সেই ঘটনা সংঘটিত হৈছিল আৰু তাতেই তেওঁৰ দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিবলগীয়া হয় আৰু সেইগৰাকী বীৰ শ্বহীদক এতিয়া সকলোৱে এইদৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে সামৰিক মৰ্যাদাৰে তেওঁ শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে আৰু কিছু সময় পিছতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব নিজৰ বাসগৃহতে আৰু পঞ্চভূতত বিলীন হৈ যাব বীৰ শ্বহীদগৰাকী সেই এটা পৰিয়াল যিটো পৰিয়ালত পিতা পুত্ৰই প্ৰাণ আহুতি দিবলগীয়া হৈছে শান্তিৰ বাবে দেশ মাতৃৰ বাবে সেইগৰাকী মাতৃ যিগৰাকী মাতৃয়ে নিজৰ স্বামীক হেৰুৱাবলগীয়া হৈছিল আনফালে একমাত্ৰ সন্তান সেয়া আছিলে সুমন স্বৰ্গীয়াৰী আৰু সেইগৰাকী সুমন স্বৰ্গীয়াৰীকো হেৰুৱাবলগীয়া হ'ল সেইগৰাকী দুৰ্ভগীয়া মাতৃয়ে এটি সন্তান মাত্ৰ 3টা বছৰীয়া এটি সন্তান আৰু সেই সন্তানটো এতিয়া পিতৃহাৰা হৈ থাকিল দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া এগৰাকী সুমন স্বৰ্গীয়াৰীক সকলোৱে শেষ শ্ৰদ্ধা যাচিছে আৰু সেই দৃশ্যাংশ আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ কাহিবাৰীৰ সেই বাক্সাৰ কাহিবাৰীৰ বাসগৃহৰ পৰা যেটো আমাৰ সাংবাদিক নকুল তালুকদাৰ আছে আমি পোনপটীয়াকৈ নকুল তালুকদাৰৰ ওচৰলৈ গৈছোঁ বাহিৰলৈ উলিয়াই অনা হৈছে পুত্ৰক বাহিৰলৈ উলিয়াই হৈছে পত্নীক আমি দেখুৱাই আছোঁ কি ধৰণে কান্দনত ভাঙি পৰিছে ক'বলৈ ভাষা নাই ইতিমধ্যে জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্ত উৰ্ষা গৌৰা ব্ৰহ্ম জাত ৰেজিমেণ্টৰ কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ বিষয়াই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত এতিয়া পত্নীক এইদৰে অনা হৈছে মৃতদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমি দেখুৱাই আছোঁ কি এক শোকাকুল পৰিৱেশ শনিবাৰে আছিল শেষ বাৰ্তালাপ শনিবাৰে পুৱা শেষ বাৰ্তালাপ কৰিছিল পতি সুমন স্বৰ্গীয়াৰীৰ লগত পত্নী জুৰিয়ে আৰু এইগৰাকী পত্নী জুৰিক এতিয়া এইদৰে অনা হৈছে কাষলৈ আৰু শোকত ভাঙি পৰিছে পত্নী জুৰি আমি দেখুৱাই আছোঁ তাৰ দৃশ্য কি ধৰণে কান্দনত ভাঙি পৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি ধৰণে পত্নীয়ে চেলুট দিছে সামৰিক মৰ্যাদাৰে চেলুট দি বিদায় দিছে এয়া সঁচাকৈয়ে হৃদয় বিদাৰক দৃশ্য পত্নীয়ে সামৰিক বিদায় নিজৰ স্বামীক সামৰিক বিদায় দিছে পত্নীয়ে চেলুট দিছে কফিনৰ সন্মুখত আৰু এয়া এক সঁচাকৈ বুজাব নোৱাৰা দৃশ্য আৰু ইয়াৰ পিছত তেওঁৰ সুমন স্বৰ্গীয়াৰীৰ বাইদেউ আহিছে
যাতে তেওঁৰ ভাতৃক শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে, বাইদেউ আত্মীয় আহিছে এইধৰণে শ্ৰদ্ধাঞ্জলি দিবলৈ। সকলো আচলতে কান্দনত ভাঙি পৰিছে, ক'বলৈ ভাষা নাই আচলতে। পিছে সমগ্ৰ গাঁওখনত সমগ্ৰ অঞ্চলটোত বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীক এইদৰে শেষ বিদায় দিয়া হৈছে। এইখন গাঁৱৰ এইখন ঘৰতেই সুমন স্বৰ্গীয়াৰীৰ পিতৃক এটা সময়ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল পিছ পৰামত অংশগ্ৰহণ কৰাৰ কাৰণে। পিতৃও দেশৰ কাৰণে জাতিৰ হকে শান্তিৰ হকে প্ৰাণ বলিদান দিলে, পুত্ৰই দেশৰ হকে প্ৰাণ বলি দিলে। দুটাকৈ প্ৰজন্মই, এটা পৰিয়ালৰ দুটাকৈ প্ৰজন্মই দেশৰ হকে এইদৰে প্ৰাণাহুতি দিলে। সেয়া সঁচাকৈয়ে এক উল্লেখনীয় কথা, সঁচাকৈয়ে এক মৰ্মান্তিক কথা। আৰু আমি তাৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰতিদিন টাইমৰ দৰ্শকক আমি ৰাতিপুৱাৰ আগত দেখুৱাই আছোঁ কি এক পৰিৱেশে বিৰাজ কৰিছে। আমি যদি বাহিৰৰ কিছু পৰিৱেশ দেখুৱাবলৈ আমি প্ৰতিদিন টাইমৰ দৰ্শকক চেষ্টা কৰিম। গছত উঠিয়েই মানুহে প্ৰত্যক্ষ কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ যিগৰাকী তেওঁলোকৰ গাঁৱৰ পৰা গৈ দেশৰ হকে যুঁজি শ্বহীদ হ'ল সুমন স্বৰ্গীয়াৰী। এই সুমন স্বৰ্গীয়াৰীক শেষ বিদায় দিবলৈ, চকুৰে এবাৰ শেষবাৰৰ বাবে চাবলৈ এই ধৰণে মানুহ ভিৰ কৰিছে। ইয়াত কোনোবাই যদি গছত উঠিছে, কোনোবাই বাঁহ গছত উঠিছে, আৰু সকলোৱে এই ধৰণে ইয়াত সমাবেত হৈছে আৰু পৰিয়ালে এইদৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰি আছে। সামৰিকভাৱে মৰ্যাদা দিয়া হৈছে। জাঠ ৰেজিমেণ্টৰ কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ বিষয়া ইয়াত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দুগৰাকীকৈ মন্ত্ৰীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে, কেশৱ মহন্ত আৰু উৰুখাও গৌৰা ব্ৰহ্মই। আৰু সমান্তৰালকৈ বাক্সা জিলা প্ৰশাসনৰ হকে ইয়াত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। বাক্সা আৰু জিলা আৰক্ষীৰ ফালৰ পৰা ইয়াত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আমি দেখুৱাই আছোঁ গাঁওবাসী আহিছে এইদৰে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ। সঁচাকৈয়ে এক বুজাব নোৱাৰা এক দৃশ্য। খুৰাক আহিছে, খুৰাকক লৈ অহা হৈছে। শোকত ভাঙি পৰিছে সকলো। পত্নী জুৰিয়ে যি ধৰণে এক সামৰিক মৰ্যাদাৰে পতিক চেলুট দিছে, সেই দৃশ্য চাই সকলো আৱেগিক হৈ পৰিছে আৰু চেলুট দি শেষ বিদায় দিছে দেশৰ হকে যুঁজি প্ৰাণাহুতি দিয়া বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীক। এয়া খুৰাক, পিতৃহীনা হোৱা সুমন স্বৰ্গীয়াৰীক এইগৰাকী খুৰাকেই ডাঙৰ দীঘল কৰি লালন পালন কৰিছিল আৰু সেইগৰাকী খুৰাক আজি পুনৰবাৰ শোকত ভাঙি পৰিছে। কালিৰে পৰা যথেষ্ট আৱেগিক হৈ আছে এইগৰাকী খুৰাক, ক'বলৈ ভাষা নাই। চকুত কেৱল চকুল, মুখত কোনো ভাষা নোহোৱা হৈছে। চিৰ বিদায় জনাইছে প্ৰাণৰ সুমন স্বৰ্গীয়াৰীক। যিগৰাকী সুমন স্বৰ্গীয়াৰীক পিতৃত্বৰ মৰমেৰে তেওঁ লালন পালন কৰিছিল, সেইগৰাকী সুমন স্বৰ্গীয়াৰীক আজি তেওঁ শেষ বিদায় দিছে, শ্ৰদ্ধাঞ্জলি দিছে। সঁচাকৈয়ে এক হৃদয় বিদাৰক দৃশ্য। আমি পুনৰ কৈছোঁ, ইণ্ডো ম্যানমাৰ সীমান্তত শনিবাৰে উগ্ৰপন্থীৰ বলি হ'ল এইগৰাকী সুমন স্বৰ্গীয়াৰী। যিগৰাকী সুমন স্বৰ্গীয়াৰীয়ে বাক্সা জিলাৰ এই থৈকাৰাকুছিৰ কাহিবাৰীৰ নিজৰ ঘৰখনৰ পৰা 2011 চনত ওলাই গৈছিল। দেশ সেৱাৰ কাৰণে সেনা বাহিনীত ভৰ্তি হৈছিল। 46 নম্বৰ আছাম ৰাইফলছৰ এগৰাকী জোৱান, আৰু সেইগৰাকী বীৰ জোৱান অৱশেষত নিথৰ দেহ হৈ আজি উভতি আহিল নিজৰ ঘৰখনলৈ। নিজৰ পুত্ৰৰ জন্মদিন তেওঁ পালন কৰা নহ'ল, নিজৰ ঘৰখন তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে। আৰু সেইগৰাকী বীৰ জোৱান সুমন স্বৰ্গীয়াৰীক এইদৰে বাক্সা জিলা প্ৰশাসন, বাক্সা জিলা আৰক্ষীৰ পৰা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আমি দেখুৱাই আছোঁ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱা আৰু জিলা প্ৰশাসনৰ পৰা এই ধৰণে তেওঁলোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহত। ইতিমধ্যে সামৰিক বাহিনীয়ে সামৰিক মৰ্যাদা প্ৰদান কৰিছে আৰু গাঁৱৰ ৰাইজে যি চোতালত যি ধৰণৰ তেওঁলোকৰ পৰম্পৰাগত নিয়ম, সেই নিয়ম পালন কৰাৰ পিছত এতিয়া ৰাজহুৱাভাৱে ইয়াত এই ধৰণে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে। এগৰাকী সেনা বিষয়া, আৰু এইগৰাকী সেনা বিষয়া এতিয়া AR সিঙে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ছিকিম ৰেজিমেণ্টৰ এগৰাকী বিষয়া, আৰু এইগৰাকী বিষয়া AR সিঙে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
এইদৰে দেখিবলৈ পোৱা গৈছে সামৰিক মৰ্যাদাৰে বীৰ জোৱান শ্বহীদগৰাকীক মৰ্যাদা দিয়া হৈছে। আজি কিছু সময় পূৰ্বে যিহেতু নশ্বৰদেহ অনা হৈছিলে আৰু এই নশ্বৰদেহত সকলোৱে এইধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি দেখুৱাই আছোঁ। এতিয়া সামৰিক মৰ্যাদা দিয়া হৈছে আৰু ইয়াত এতিয়া সামৰিকভাৱে যি মৰ্যাদা সেই মৰ্যাদা দি ইয়াত তপধ্বনি কৰা হ'ব আৰু তপধ্বনি কৰাৰ পিছতেই এইগৰাকী বীৰ জোৱানক চিতাত তুলি দিয়া হ'ব, চিৰ বিদায় দিয়া হ'ব। কিছু সময় পিছতে হয়তো পঞ্চভূতত বিলীন হ'ব এইগৰাকী বীৰ জোৱান সুমন স্বৰ্গীয়াৰী। আমি দেখুৱাই আছোঁ এই ধৰণে এতিয়া সাজু হৈছে, চালামি দি আছে, চালামি দিয়াৰ দৃশ্য আমি দেখুৱাই আছোঁ আৰু এই ধৰণে চালামি দিয়া হৈছে। কিছুক্ষণ পিছতেই তেওঁলোকে তপধ্বনিৰে বিদায় দিব তেওঁলোকৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰীক। আমি দেখুৱাই আছোঁ কি ধৰণে আচলতে সামৰিক মৰ্যাদা দিয়া হৈছে, চালামি দিয়া হৈছে সেনা বাহিনীৰ পৰা, জাট ৰেজিমেণ্টৰ পৰা এই ধৰণে দিয়া হৈছে সামৰিক মৰ্যাদা চালামি। কিছুক্ষণ পূৰ্বে ইয়াত মন্ত্ৰী কেশৱ মহন্ত, উৰ্খাও গৌৰা ব্ৰহ্মকে আদি কৰি বিভিন্নজনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এতিয়া এইদৰে দেখিবলৈ পোৱা গৈছে চালামি দিয়া হৈছে সেনা বাহিনীৰ তৰফৰ পৰা আৰু এয়া আৰম্ভ হৈছে সুৰ সঞ্চাৰেৰে, সামৰিক যি সুৰ এই সামৰিক সুৰ সামৰিক মৰ্যাদা প্ৰদান কৰা হ'ব, চালামি দিয়া হৈছে আৰু হয়তো কিছুক্ষণ পিছতে তপধ্বনিৰে বিদায় দিয়া হ'ব সুমন স্বৰ্গীয়াৰীক। সুমন স্বৰ্গীয়াৰীক চিৰ বিদায় দিয়াৰ কাৰণে সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এইখন গাঁৱৰ পৰাই গৈ বীৰ জোৱান সুমন স্বৰ্গীয়াৰী দেশৰ হকে যুঁজি শ্বহীদ হ'ল। আমি পুনৰ কৈছোঁ শনিবাৰে মণিপুৰৰ যি ইণ্ডো ম্যানমাৰ সীমান্তত আচলতে উগ্ৰপন্থীৰ বলি হ'ল সুমন স্বৰ্গীয়াৰী আৰু সুমন স্বৰ্গীয়াৰী আজি নশ্বৰ দেহক যি ধৰণে পত্নী জুৰিয়ে চেলুট দি সামৰিকভাৱে বিদায় দিলে সেয়া আছিলে এক হৃদয় বিদাৰক দৃশ্য। আমি সেই দৃশ্য দেখুৱাই আছোঁ। এতিয়া তপধ্বনি দিয়া হ'ব, আমি সেয়া দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। Ready? Hi. Ready? Hi. Ready? Hi. Guard. खाली कर. Guard. Change के बदला. Guard. बदल सर. তপধ্বনিৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে সেনা বাহিনীয়ে, সামৰিক মৰ্যাদা প্ৰদান কৰিলে সামৰিক বাহিনীয়ে। জাট ৰেজিমেণ্টৰ পৰা এই ধৰণে তপধ্বনিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। এতিয়া এই ধৰণে তেওঁলোকে কফিন চিতালৈ লৈ যাব
সামৰিক বাহিনীৰ জোৱানসকল পুনৰ তেওঁলোকে এতিয়া এই ধৰণে সাজু হৈছে বীৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ মৃতদেহ এতিয়া শেষ সৎকাৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব শ্ৰদ্ধাঞ্জলি এইদৰে অৰ্পণ কৰা হ'ল আমি দেখুৱাই আছোঁ প্ৰতিদিন টাইমৰ দৰ্শকক কি ধৰণে আচলতে ৪৬ নং আসাম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ মৃতদেহক এতিয়া শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল আৰু এতিয়া এইগৰাকী বীৰ জোৱানক চিতাত তুলি যাব আমি সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতেই শেষ বিদায় দিয়া হ'ব এইগৰাকী বীৰ জোৱান সুমন স্বৰ্গীয়াৰীক আৰু এই সুমন স্বৰ্গীয়াৰীক শেষ বিদায় দিয়াৰ কাৰণে চিতা সাজু কৰা হৈছে আমি চিতাৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ গাঁওবাসী উদ্গ্ৰীৱতাৰে কালিৰে পৰা ৰৈ আছে সকলোৰে চকুত চকু পানী সকলোৱে তেওঁলোকৰ প্ৰিয় সুমন স্বৰ্গীয়াৰীক বিদায় দিয়াৰ কাৰণে এই ধৰণে সাজু হৈছে আমি দেখুৱাই আছোঁ ইয়াৰ দৃশ্য আৰু কিছুক্ষণ পিছতেই পঞ্চভূতত বিলীন হ'ব বীৰ জোৱান সুমন স্বৰ্গীয়াৰী দেশৰ হকে যুঁজি দুটাকৈ প্ৰজন্ম এটা পৰিয়ালৰ দুটাকৈ প্ৰজন্ম দেশৰ কাৰণে প্ৰাণাহুতি দিলে আমি সেই দৃশ্য আমি দেখুৱাইছোঁ বীৰ জোৱানগৰাকীক এতিয়া কিছুক্ষণ পূৰ্বে দেখিবলৈ পাইছে প্ৰতিদিন টাইমৰ দৰ্শকে দুগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু সামৰিকভাৱে যি মৰ্যাদা সেই মৰ্যাদা প্ৰদান কৰা হৈছে আৰু এতিয়া এই স্থানলৈ অনা হ'ব মৃতদেহ আৰু সামৰিক বাহিনীয়ে তেওঁলোকৰ ৰীতি নীতিৰে তেওঁলোকৰ যি মৰ্যাদা সেই মৰ্যাদা ইতিমধ্যে দিছে সুৰ সঞ্চাৰ কৰাৰ পিছতে তপোধ্বনিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু এতিয়া মৃতদেহ পুনৰ কফিনৰ পৰা তুলি লোৱা হৈছে সামৰিক বাহিনীৰ জোৱানসকলে কান্ধত তুলি লৈছে সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ আৰু সেই নশ্বৰ দেহ এইদৰে কান্ধত তুলি লৈ পুনৰ চিতাৰ কাষলৈ আনাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া চিতালৈ আনিব সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ আৰু এইখন চিতা কালি সজা এই চিতাত কিছুক্ষণ পূৰ্বে অনা হৈছে আৰু ইয়াত তুলি দিয়া হ'ব এয়া আমি দেখুৱাই আছোঁ কি ধৰণে সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ অনা হৈছে চিতাৰ কাষলৈ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহৰ সন্মুখত সজা হৈছে এই চিতা গাঁওবাসীয়ে সাজিছে এই চিতা আৰু এই চিতাত এতিয়া এই ধৰণে সেনাবাহিনীয়ে তুলি দিব সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ শেষ শ্ৰদ্ধাঞ্জলি ইতিমধ্যে জ্ঞাপন কৰা হ'ল এতিয়া শেষ বিদায় দিবলৈ সেনাবাহিনীয়ে এইদৰে কান্ধত তুলি লৈ আহিছে সুমন স্বৰ্গীয়াৰীৰ কফিন আৰু এই সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ এতিয়া চিতাত তুলি দিয়া হ'ব এইদৰে আমি দেখুৱাই আছোঁ কি এক শোকৰ পৰিৱেশ ভাবিব নোৱাৰা এক পৰিৱেশ আমি পুনৰ কৈছোঁ সুমন স্বৰ্গীয়াৰীৰ পত্নী জুৰি স্বৰ্গীয়াৰীয়ে যেতিয়া সামৰিক মৰ্যাদাৰে চেলুট দি বিদায় দিছিল শেষ বিদায় দিছিল পতি সুমন স্বৰ্গীয়াৰী শ্বহীদ সুমন স্বৰ্গীয়াৰীক সেয়া দৃশ্য সঁচাই হৃদয় বিদাৰক আমি দেখুৱাই আছোঁ ইয়াৰ দৃশ্য এতিয়া এই ধৰণে ইয়াতে উঠোৱা হ'ব আমি বাহিৰৰ দৃশ্য কিছু দেখুৱাবলৈ চেষ্টা কৰিম কি ধৰণে সকলো লোক উদ্গ্ৰীৱ হৈ পৰিছে তেওঁলোকৰ মৰমৰ সন্তান সুমন স্বৰ্গীয়াৰীক স্বচক্ষে এবাৰ কাষৰ পৰা চাবলৈ শেষবাৰৰ বাবে তেওঁলোকে যাতে স্বচক্ষে চাব পাৰে তাৰ কাৰণে এই ধৰণে মানুহ আহি উদ্গ্ৰীৱতাৰে ইয়াত উপস্থিত হৈছে আৰু দেখুৱাবলৈ সকলোৱে আচলতে যে শ্ৰদ্ধা যাতে দেখুৱাব পাৰে তাৰ কাৰণে চেষ্টা কৰিছে আমি কিছু দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম তাৰ ইতিমধ্যে সুমন স্বৰ্গীয়াৰীৰ যি মৃতদেহ সুমন স্বৰ্গীয়াৰীৰ মৃতদেহ চিতাত তুলি দিয়া হৈছে সামৰিক বাহিনীৰ তুলি দিয়া হৈছে আৰু এতিয়া গাঁৱৰ ৰাইজে তেওঁলোকৰ যি ব্যৱস্থা গাঁৱৰ ৰাইজে সেই ব্যৱস্থা তেওঁলোকে যি ৰীতি নীতি সেই পৰম্পৰাগতভাৱে কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আমি দেখুৱাই আছোঁ ইয়াৰ দৃশ্য সঁচাকৈয়ে এক ভাবিব নোৱাৰা দৃশ্য শোকৰ বন্যা বৈছে ইয়াত আৰু সকলো উদ্গ্ৰীৱতাৰে সকলোৱে অপেক্ষা কৰিছে পঞ্চভূতত বিলীন হোৱালৈকে এইগৰাকী বীৰ জোৱান অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ শেষ বিদায় শেষ মুহূৰ্ত আমি কিছু দৃশ্য আমি দেখুৱাই আছোঁ সেনাবাহিনীয়ে ইতিমধ্যে যি ধৰণে তপোধ্বনিৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে সেই দৃশ্য ইতিমধ্যে প্ৰতিদিন টাইমৰ দৰ্শকে দেখিছে আৰু এতিয়া কি ধৰণে মানুহ আচলতে ইয়াত
ভিৰ কৰিছে লোকে লোকাৰণ্য হৈ পৰিছে গোটেই গাঁওখন ইমূৰৰ পৰা সিমূৰলৈ কেৱল মানুহ আৰু মানুহ